হ্যালো, ঠিক আছে না? কিবা আছিলে দাদা? স্থানীয় সমাজৰ নেতৃবৃন্দ আৰু উপস্থিত সকলোকে মোৰ আন্তৰিক শুভেচ্ছা। আজিৰ এই পবিত্ৰ অনুষ্ঠানত হিন্দু সন্মিলনৰ উদ্যোগত আমি সকলো একত্ৰিত হৈছোঁ। ধৰ্ম, সংস্কৃতি আৰু সমাজৰ উন্নতিৰ বাবে এই সন্মিলনে যি অৱদান আগবঢ়াইছে সেয়া সঁচাকৈ আমাৰ কাৰণে গৌৰৱৰ বিষয়। এতিয়া প্ৰথমতে আজি সভাত উপস্থিত সন্মানীয় অতিথিসকলক মই আন্তৰিকতাৰে আদৰণি জনাইছোঁ। আপোনালোকৰ আগমনে আজিৰ এই অনুষ্ঠানটি আৰু অধিক উজ্জ্বলময় কৰি তুলিছে। আমাৰ কাৰ্যসূচীৰ প্ৰথম পৰিৱেশনলৈ আগবাঢ়িছোঁ। এতিয়া আছে এক মনমোহা পৰিৱেশন। আমাৰ বি.পি. চলিহা নগৰৰ মহিলাসকলৰ দলটোৱে সমবেত গীত গাই সমবেত গীতৰ সুৰে আজিৰ এই অনুষ্ঠানত এক বিশেষ ৰং যোগান ধৰিব। আহকচোন আমি সকলোৱে হাতৰ তালিৰে এখেতসকলক মঞ্চত আহ্বান জনাওঁ। ধন্যবাদ। এতিয়া বাঁহী বাদক বৰেণ্যম জ্যোতি ভৰালীক সাজু হৈ থাকিবলৈ অনুৰোধ জনালোঁ। ভৰালী তেখেতে বাঁহী বজাই বাঁহীৰ সুৰে আজিৰ মঞ্চক জোৰাই তুলিব। আহকচোন আমি সকলোৱে তেখেতক হাতৰ তালিৰে মঞ্চলৈ স্বাগতম জনাওঁ। এতিয়া মই মঞ্চত আমন্ত্ৰণ কৰিব বিচাৰিছোঁ এক প্ৰতিভাশালী কিশোৰী সমীক্ষা সিনহা। তাই নৃত্যৰ মাধুৰ্যৰে আমাৰ হৃদয় সমৃদ্ধ কৰি তুলিব। আহকচোন আমি সকলোৱে হাতৰ তালিৰে তাইক মঞ্চলৈ আহ্বান জনাওঁ। ধন্যবাদ। এতিয়া মই মঞ্চত পুনম নাথক আহিবলৈ অনুৰোধ জনালোঁ। তাই মধুৰ কণ্ঠৰে গীত গাই আজিৰ এই অনুষ্ঠানটি ৰসময় কৰি তুলিব। আহকচোন হাতৰ তালিৰে তাইক আমি মঞ্চলৈ আহ্বান জনাওঁ। এতিয়া মই ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ সন্মানীয় হিতেশ্বৰ চক্ৰৱৰ্তী ডাঙৰীয়াক হিন্দুত্বৰ ওপৰত তেখেতৰ মূল্যৱান বক্তব্য দাঙি ধৰিবলৈ অনুৰোধ জনালোঁ। লিপিকা চিন্না ডাঙৰীয়াক এখনি ফুলাম গামোচাৰে সম্ভাষণ জনাব বিচাৰিছোঁ। আৰু এই আমাৰ সম্ভাষণ জনাব আমাৰ হিন্দু সন্মিলনৰ সম্পাদক ৰতন পাত্ৰ ডাঙৰীয়া। ধন্যবাদ।